ফেচবুক আৰু ইউটিউবৰ পেমেন্টৰ প্ৰব্লেম যদি হৈছে এই প্ৰব্লেমটো আপোনালোকে কেনেকৈ সলভ কৰিব এই কথাটো আপোনালোকে এই ভিডিঅ'টোত জানিব আৰু কাস্টমাৰ সাপোৰ্টৰ লগত কেনেকৈ আপুনি কথা পাতিব এই বস্তুটো মই দেখাম। এজন ভাইটি আছে ৰিয়ানজ্যোতি শৰ্মা। এই ৰিয়ানজ্যোতি শৰ্মাই এটা ডাঙৰ বিপদত পৰিছিল আৰু সেই বিপদটো হৈছে কি অকনমান শুনি লওক, মই পিছত কথাখিনি কৈ আছো। মোৰ ইউটিউবৰ পেমেণ্টক লৈ ডাঙৰ সমস্যাৰ সৃষ্টি হৈছিল আজিৰ পৰা কেইদিনমান আগত। সেই কথাখিনি মই এতিয়া আপোনালোকক ক'ব বিচাৰিছিলোঁ। এপ্ৰিল মাহৰ মোৰ ইউটিউবৰ যিটো পেমেণ্ট, সেই পেমেণ্টটো মোৰ একাউণ্টত ক্ৰেডিট হোৱা নাছিল। ইউটিউবৰ ফালৰ পৰা মেইল পঠিয়ালে, তেওঁলোকে পেমেণ্টটো ৰিলিজ কৰিলে, কিন্তু মোৰ একাউণ্টত অহা নাছিল। 10 দিন পাৰ হৈ গ'ল। বিভিন্ন ধৰণৰ চিন্তাবোৰ আহিব ধৰিলে, কাক সুধিম, কি কৰিম। ৰিয়ানজ্যোতি শৰ্মাই এখেতে পৰিছিলে পেমেন্টৰ প্ৰব্লেমত আৰু পেমেন্টটো আহি সময়ত সোমোৱা নাছিল তেখেতৰ বেংক একাউণ্টত। এতিয়া মই গোটেই ডিটেইলছটো কৈ আছো, এই প্ৰব্লেমটো কেনেকৈ মই সলভ কৰিলোঁ বা আপোনালোকে সলভ কৰিব পাৰিব এই ভিডিঅ'টো চালে। এতিয়া হৈছে কি ফেচবুকত কাম কৰা ব্যক্তিসকলেও এনেকৈ পাৰিব, আপোনালোকে কথা পাতিব আৰু ইউটিউবৰ বিশেষকৈ ইউটিউবৰ কথাটো মই এতিয়া ক'ম। কিন্তু চাওক, প্ৰথমতে ভাইটিটোৰ হৈছে কি আপোনালোকে গম পায় যে ইউটিউবৰ এটা মাহটোৰ যেতিয়া আগৰ মাহৰ কমপ্লিট হয় 1 তাৰিখৰ পৰা 30 তাৰিখ বা 31 দিনীয়া মাহ হ'লেও যিটো মাহ কমপ্লিট হ'ব সেই মাহটোৰ 10 তাৰিখৰ ভিতৰত আপোনাৰ এডচেন্সলৈ ইউটিউবৰ পৰা পেমেণ্টটো আহে। এই কথাটো আপোনালোকে গম পায় আৰু এডচেন্সৰ পৰা সেইটো মাহৰ পেমেণ্ট আপোনাৰ বেংকলৈ পঠাব কোন তাৰিখে 20 তাৰিখে 21 তাৰিখে 22 তাৰিখে এনেকুৱা সময়ত পঠায়। কিন্তু তাৰ আগতে পঠোৱাৰ আগতে প্ৰায় 21 তাৰিখৰ দিনা এটা মেইল আহে। কিছুমানৰ দেৰিও হয়, 21 22 23 হ'ব পাৰে। মেইল আহে যে তেওঁলোকে কয় যে আমি আপোনাৰ এডচেন্সৰ যিটো পেমেণ্ট পাবলগীয়া আছিল বেংকলৈ ট্ৰান্সফাৰ কৰিছোঁ আৰু 5টা দিনৰ ভিতৰত 5 বিজনেছ ডেজৰ ভিতৰত আপুনি আপোনাৰ একাউণ্টটোত মানে পেমেণ্ট পাই যাব আৰু যদি পেমেণ্ট নাপায় তেনেহ'লে বেংকৰ লগত যোগাযোগ কৰিব এই বুলি কয়। এতিয়া সেই ভাইটিৰ হ'ল কি মেইল আহিল এডচেন্সৰ পৰা, অৰ্থাৎ তেওঁৰ বেংক একাউণ্টলৈ টকা পঠালো বুলি ইউটিউবে মেইল দিলে। মই কাষত স্ক্ৰীনশ্বট লগাইছোঁ, এনেকুৱা এটা মেইল আহে, চেক কৰিবলৈ কয়। আৰু সেই মেইলটো অহাৰ পিছত 21 22 23 এনেকুৱাত আহি যায়, পৰাপক্ষত 21 তাৰিখে আহে বা 22 তাৰিখে আহে। তাৰপিছত আমাৰ পেমেণ্টটো সোমাই যায় 22 তাৰিখ মানত বা 23 তাৰিখত এনেকৈ, বা মাহটোৰ ভিতৰত সোমাই যায় কাৰণ 5 দিন সময় দিয়ে। 27 তাৰিখ 28 29 30 এনেকুৱা ধৰণৰ মাহৰ শেষলৈকে সোমাই যায়। তাৰপিছত তেতিয়াও এই ভাইটিৰ পেমেণ্ট সোমোৱা নাছিল, ৰিয়ানজ্যোতি ভাইটিৰ। আৰু তেতিয়াতো চিন্তা হ'বই দিয়ক, গোটেই মাহটো কষ্ট কৰি পেমেণ্টটো ল'ম বুলি ভাবি কাম কৰি থকা আৰু পেমেণ্টটো নোসোমালে অলপ ভাল নালাগে দিয়কচোন। গতিকে ভাইটি চিন্তাত পৰিল, মোৰ লগত কথা পাতিলে। মই কৈছোঁ অকণমান ধৈৰ্য ধৰা, 30 তাৰিখটো হ'বলৈ দিয়া। 30 তাৰিখো হৈ গ'ল, মাহটোৰ লাষ্ট হৈ গ'ল। তাৰপিছতে মই ক'লোঁ যে আৰু এসপ্তাহ ৰোৱা। সেই এসপ্তাহ ৰ'ল, কেতিয়াবা পেমেণ্টটো প্ৰচেছ হওঁতে অকণমান টাইম লাগে। তাৰপিছত ভাইটিয়ে কৰিলে কি, নাই বোলে মই চুইফ্ট কডৰ যিটো ব্ৰাঞ্চ আমি দিছিলোঁ সেই ব্ৰাঞ্চলৈ গৈ চাওঁ, মই ভৰাই দিছিলোঁ। তেওঁৰ চুইফ্ট কডৰ ব্ৰাঞ্চটো আছিলে গুৱাহাটীৰ। গুৱাহাটীলৈ গ'ল, গুৱাহাটীত গৈ কথা পাতিলে, তাত গম পালে যে তেনেকুৱা ধৰণৰ কোনো পেমেণ্ট অহা নাই। কিন্তু এই ভাইটিৰ প্ৰথম পেমেণ্ট এইটো নহয়, এইটো প্ৰায় 7-8 নম্বৰ পেমেণ্ট। আগত পেমেণ্ট তেওঁ পাই আছে প্ৰতিমাহে। গতিকে একো খেলি মেলি হ'বলগীয়া নাছিল, আগৰ পেমেণ্টবোৰ সময়মতে আহি থাকে, 22 23 তাৰিখে সোমাই যায়। এইটো পেমেণ্ট কি হ'ল, আজি 10 11 12 তাৰিখ হৈ গৈছে আৰু সেই চুইফ্ট কডৰ তাত গৈ কথা পাতিলে, তেওঁলোকে কৈছে যে ইয়াত পেমেণ্ট অহা নাই। পেমেণ্ট আহিলে আপোনালোকে পাই যাব, আপোনাৰ পেমেণ্ট ইয়াত মানে পেণ্ডিং হৈ পৰি থকা নাই। এতিয়া কথা আহিলে, ভাইটিয়ে মোলৈ ক'লে যে এনেকুৱা এনেকুৱা কথা, তাত পেমেণ্ট অহা নাই। কিন্তু ইউটিউবেতো মেইলটো কৰি দিলে আমাক। এতিয়া মই ইউটিউবৰ যিটো কাষ্টমাৰ ছাপোৰ্ট টিমৰ লগত মই কথা পাতিলোঁ আৰু সেইটো কেনেকৈ কথা পাতে মই আপোনালোকক দেখায়ো দিম অকণমান পিছতে। আপোনালোকে ভিডিঅ'টো এৰি নাযাব, আপোনালোকৰ সুবিধা হ'ব। সেই কথা পাতিলোঁ, কথা পাতি গম পালোঁ যে যিটো দিনত তেওঁলোকে আমালৈ মেইলটো পঠাইছে সেই দিনটোৰ পৰা তাত যদিও সেই মেইলটোত লিখে যে 5 দিনৰ ভিতৰত আপোনালোকে পাই যাব বুলি, কিন্তু নহয়, সেই ডেটটোৰ পৰা 15 দিন পৰ্যন্ত আপোনাৰ সময় লাগিব পাৰে। আপুনি স্পেচিয়েলি ধৰি থওক 15 দিন বেছিকৈ সময় ধৰি থওক, এই 15 দিনৰ ভিতৰত কিন্তু আহিব। মোক কাষ্টমাৰ ছাপোৰ্টত তেনেকৈ ক'লে আৰু মই ভাইটিক ক'লোঁ তেনেকৈ যে এনেকৈ কৈছে বুলি। আৰু লগে লগে 15 দিন ঠিক হ'ল কি নহ'ল, সেই মেইলটো পঠোৱাৰ যিটো মেইলত ধৰক 21 তাৰিখে পঠাইছিলে ন, 21 তাৰিখৰ পৰা 15 দিন হ'ল কি নহ'ল, তেওঁৰ পেমেণ্ট সোমাই গ'ল। গতিকে এনেকুৱা ধৰণৰ উদাহৰণ নাই, ইউটিউবে অৰ্থাৎ এডচেন্সে আপোনাৰ পেমেণ্ট ধৰি ৰাখিব যদি একো অসুবিধা নাই, আগতো পেমেণ্ট পাই আছে। এতিয়া কথা হৈছে
গতিকে এই কামখিনি আপুনি কেনেকৈ কৰিব মই আপোনাক এতিয়া দেখাম কেনেকৈ কামখিনি কৰিব লাগে আপুনি কাষ্টমাৰ ছাপৰ্টৰ লগত কেনেকৈ কথা পাতিব কেৱল পেমেণ্ট বুলি নহয় অন্য কথাও আপুনি পাতিব পাৰে যদি আপুনি কিবা নাজানে যদি আপোনাৰ কিবা জানিব লগা আছে যদি আপোনাৰ ইউটিউবৰ কিবা প্ৰব্লেম হৈছে বা যি প্ৰব্লেমেই নহওক আপুনি এই কথাখিনি তেওঁলোকক জনাব পাৰে আৰু দিহা পৰামৰ্শ ল'ব পাৰে আপোনাক পাৰিলে তেওঁলোকে মানে সেই প্ৰব্লেমটো সলভো কৰি দিয়ে সকলো সমস্যা ৰিয়ান ভাইটিয়ে কি প্ৰব্লেমত পৰিছিলে তেখেতৰ মুখেদি শুনক আৰু কেনেকৈ প্ৰব্লেমটো সলভ হ'ল এই কথাখিনি শুনক মোৰ ইউটিউবৰ পেমেণ্টক লৈ ডাঙৰ সমস্যাৰ সৃষ্টি হৈছিল আজিৰ পৰা কেইদিনমান আগত সেই কথাখিনি মই এতিয়া আপোনালোকক ক'ব বিচাৰিছিলোঁ এপ্ৰিল মাহৰ মোৰ ইউটিউবৰ যিটো পেমেণ্ট সেই পেমেণ্টটো মোৰ একাউণ্টত ক্ৰেডিট হোৱা নাছিল ইউটিউবৰ ফালৰ পৰা মেইল পঠিয়ালে তেওঁলোকে পেমেণ্টটো ৰিলিজ কৰিলে কিন্তু মোৰ একাউণ্টত অহা নাছিল 10 দিন পাৰ হৈ গ'ল বিভিন্ন ধৰণৰ চিন্তাবোৰ আহিব ধৰিলে কাক সুধিম কি কৰিম আৰু যিহেতু মিডুলদাই প্ৰত্যেকটো সময়তে মোক হেল্প কৰি আহিছে গতিকে ইউটিউব চেনেলটো জন্মলগ্নৰে পৰাই মিডুলদাই হেল্প কৰি আহিছে আৰু সেই কথাখিনি মই মিডুলদাক ক'লোঁ যে মোৰ পেমেণ্টটো এনেকৈ আহিছে কিন্তু এতিয়ালৈকে দেখোন একাউণ্টত সোমোৱা নাই কাৰণ সকলোৰে পেমেণ্টবোৰ আহি গ'ল সকলোকে ফোন কৰি সুধোঁ মিডুলদাকো সুধিলোঁ আন যিসকল লগৰ আছিল তেওঁলোককো সুধিলোঁ তেওঁলোকৰ পেমেণ্টবোৰ আহি গ'ল কেৱল মোৰ পেমেণ্টটোহে সোমোৱা নাছিল ইউটিউবৰ লগত মিডুলদাই কথা পাতিলে ইউটিউবৰ টীমৰ লগত যিহেতু আলোচনা কৰিব পাৰি ইউটিউবৰ টীমৰ লগত মিডুলদাই মেছেজ কৰিলে মেছেজ কৰাৰ পিছত ইউটিউবৰ টীমৰ ফালৰ পৰা জনালে যে ইউটিউবৰ পেমেণ্টটো ৰিলিজ কৰা 15 দিনলৈকে অপেক্ষা কৰিব লাগিব কেতিয়াবা বেংকৰ অলপমান তেওঁলোকৰ প্ৰচেছিঙত অলপমান প্ৰব্লেম হয় দেৰি হয় তাৰ কাৰণে হয়তো পইচাখিনি সোমাওঁতে কেতিয়াবা অলপমান দেৰি হয় সেইকাৰণে 15 দিন সময় যদিও মেইলটোত তেওঁলোকে 5 দিন সময় লিখা থাকে তথাপিও কিন্তু 15 দিন সময় অপেক্ষা কৰাটো খুব দৰকাৰ আৰু তেনেকৈ কিমান ৰখিলোঁ ৰখাৰ পিছত 15 দিন নহওঁতেই যেতিয়া মিডুলদাই ইউটিউবৰ লগত কথা পাতিলে ইউটিউবৰ টীমৰ লগত কথা পাতিলে তাৰ পাছত 2 দিন পিছতে এই পেমেণ্টটো মোৰ একাউণ্টত সোমাল মই গুৱাহাটীলৈ গ'লোঁ গুৱাহাটীৰ যিটো SBI যিটো মেইন ব্ৰাঞ্চ যিটো আমি সুইফট কোড ব্যৱহাৰ কৰোঁ তেওঁলোকৰ তাত গ'লোঁ তেওঁলোকৰ তাত গৈ কথাবোৰ আলোচনা কৰিলোঁ তেওঁলোকক মেইল পঠিয়ালোঁ তেওঁলোকৰ মেইল আইডিত তাৰ পাছত আপোনালোকৰ আশীৰ্বাদত মিডুলদাৰ সহায় সহযোগিতাত খুব সুন্দৰকৈ পেমেণ্টটো মই পাবৰ কাৰণে সক্ষম হ'লোঁ আৰু প্ৰথম অৱস্থাতো মোৰ ইউটিউবৰ পেমেণ্টক লৈ তেনেকুৱা অলপ সমস্যা হৈছিল লাষ্টত গৈ সেই সমস্যাখিনিও এনেদৰে সমাধান হৈ গৈছিল এতিয়া আহক মই আপোনালোকক দেখাওঁ সেই ক্লিপটো য'ত মই কেনেকৈ কথা পাতি দেখাম সেই কাষ্টমাৰ ছাপৰ্টৰ লগত ইয়া চাওক গুগল ক্ৰমত গৈ আপোনালোকে ডেস্কটপ মোড কৰি ল'ব আৰু বাওঁফালে দেখা ৰঙা চিনটোত আপুনি ক্লিক কৰিব আৰু সোঁফালে ওপৰত এটা বক্স দেখালোঁ ৰঙা চিন দি তাত ক্লিক কৰাৰ লগে লগে এই ৰঙা চিনটোত আপুনি লিখিবলৈ দিব আপোনাক কেতিয়াবা ৰাখিও থ'ব পাৰে আপুনি বোলে ইমান সময় ৰ'ব লাগিব বা 3 জনৰ পিছত আছে এনেকৈ ক'ব আপুনি ইয়াত লিখিব পাৰে বিভিন্ন ধৰণৰ কথা আমি কথা পাতি আছোঁ চাওক মে ন' ইউ আৰ মেন অৰ AI মই সুধিছোঁ তেখেতক তেওঁ এতিয়া মোক উত্তৰ দিছে যে মই মানুহ হয় এনেকৈ কৈছে মই কোনো AI নহয় আৰু তেওঁ কৈছে যে আপোনালোকৰ দৰে ক্ৰিয়েটৰক কথা পাতিবৰ কাৰণে আমি হেল্প কৰিবৰ কাৰণে ছাপৰ্ট কৰিবৰ কাৰণে আমি ইউটিউব ছাপৰ্ট টীমে মানুহেহে কথা পাতোঁ AI বা বটে কথা নাপাতোঁ এই কথাটো স্পষ্টৰূপে কৈছে আৰু মই ক'লোঁ যে এই কথাটোৱে মই জানিবৰ কাৰণে আপোনাক লৈছিলোঁ আচলতে জানিবৰ কাৰণে এইটো মেছেজ কৰিছিলোঁ বা চাট কৰিছিলোঁ এনেকৈ লাইভ মানুহৰ লগত কথা পাতিব পৰা যায় মই কথা পাতি দেখাই আছোঁ চাওক কেনেকৈ তেওঁ বাৰে বাৰে কৈছে কিবা হেল্প লাগিলে ক'ব মই হেল্প কৰিবলৈ প্ৰস্তুত আছোঁ আপোনালোকে এতিয়া দেখিলে মই কেনেকৈ কথা পাতিলোঁ ঠিক এনেকৈ মই সেই প্ৰব্লেমটো কথা পাতিছিলোঁ এতিয়া মই বেলেগ কথা পাতিলোঁ ছাপ'জ যে মই ইয়াত দেখালোঁ যে আপুনি মানুহ নে AI হা মানে AIও কথা পাতে আজিকালি ফেচবুকত বিশেষকৈ AI কথা পাতে তেওঁলোকে এতিয়া আপোনালোকক ক'লে যে আমি ইউটিউবৰ ক্ৰিয়েটৰসকলৰ লগত ছাপৰ্ট দিবৰ কাৰণে আমি কোনো AI বা বটে কথা নাপাতোঁ আমি ডাইৰেক্ট হিউমেন আমি মানুহেহে কথা পাতোঁ গতিকে খুব ভাল খবৰ গতিকে প্ৰব্লেম খুব সোনকালে সলভ হৈ যায় আৰু সকলো কথা খুব ধুনীয়াকৈ বুজাই কয় ঠিক আছে দিয়ক আপোনালোকে ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো